ভারত সরকারে এক পলকৰ কাৰণেও চিন্তা কৰে এক মুহূৰ্তৰ ভিতৰত বাংলাদেশ ভাৰতৰ অংগ হৈ যাব। গতিকে এই সাৱধানবাণী তেওঁলোকলৈ শুনাবৰ কাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। গোটেইকেইজনে জানে বাংলাদেশৰ যে অত্যাচাৰ যিটো চলি আছে, এই জেহাদী বাংলাদেশী মুছলমানৰ অত্যাচাৰ, এই জেহাদী বাংলাদেশী মুছলমানৰ অত্যাচাৰ মানে এইটো মানুহৰ কাম নহয়, এইবোৰ অসুৰ ঐতিহাসিক দানৱীয় যিবোৰ এক্ট হৈ আছে বাংলাদেশত, সেইবোৰৰ এগেইনষ্টত আমি ইয়াতে আহিছোঁ। এই বাংলাদেশৰ কমিশ্যনাৰৰ এই কমিশ্যনাৰ এতিয়া এটা অসুস্থৰ অভিযোগ দি আছে। এতিয়া বাংলাদেশ হ'লে এই কমিশ্যনাৰক টানি আনি ৰাস্তাত জ্বলাই পেলালে হয়। আমি ভদ্ৰ, আমি ডিচেণ্ট, কিন্তু আমি ভদ্ৰ হ'ব পাৰোঁ, ডিচেণ্ট হ'ব পাৰোঁ, কিন্তু যিদিনা পাগল হ'ম পাগলে হৈ যাম। আমি বাংলাদেশৰ শেহতীয়াভাৱে যি ধৰণৰ হিংসাত্মক ঘটনা ঘটি আছে তাৰ প্ৰতিবাদ আমি আজি সাব্যস্ত কৰিবৰ কাৰণে আহিছোঁ। মহম্মদ ইউনিছ বোলা ব্যক্তিজনে শান্তিৰ নোবেল বঁটা লাভ কৰাৰ পিছত যি ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত কৰিছে, এয়া তেওঁৰ নিকৃষ্ট মানসিকতা আৰু তেওঁৰ যিটো ধৰ্মক তেওঁ নেতৃত্ব দিয়ে ইছলাম ধৰ্ম। ইছলাম মানে শান্তি যদি হয়, তেতিয়াহ'লে য'ত ইছলাম বাঢ়িছে তাত এনেধৰণৰ অশান্তি কিয় হয়? আমি ডিপু দাসৰ হত্যাকাণ্ড অথলে যাব নিদিওঁ, আমি মণ্ডলৰ হত্যাকাণ্ড অথলে যাব নিদিওঁ। গতিকে ভাৰতবৰ্ষত আমি বাংলাদেশৰ বিৰুদ্ধে এতিয়া যিটো জনজাগৰণ উঠিছে, এই জনজাগৰণত বাংলাদেশ আৰু বাংলাদেশৰ চৰকাৰ উঠি ভাই যাতে নাযাওক, তাৰ কাৰণে আমি সাৱধানবাণী শুনাই দিছোঁ। এই হত্যাই শেষ হত্যা হওক। ইয়াৰ পিছত যদি কোনো হিন্দু লোকৰ তাত বা অমুছলমান লোকৰ তাত ৰক্তপাত হ'বলগীয়া হয়, তেতিয়াহ'লে তাতকৈ আৰু বেয়া ঘটনা একো নহ'ব। ভৱিষ্যত তেওঁলোকে তাৰ কাৰণে নিজকে দোষী সাব্যস্ত বুলি, নিজৰ দুখৰ কাৰণে হোৱা বুলি তেওঁলোকে ধৰি ল'ব। বাৰে বাৰে তেওঁলোকে চিকেন নেকৰ ধমকি দি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰাৰ যি সপোন দেখিছে, এই সপোন তেওঁলোকৰ কোনোকালে কেতিয়াও বাস্তৱত পৰিণত নহ'ব। বৰঞ্চ বাংলাদেশ পুনৰ ভাৰতবৰ্ষৰ অংগ হ'ব, যদিহে ভাৰত চৰকাৰে এক পলকৰ কাৰণেও চিন্তা কৰে এক মুহূৰ্তৰ ভিতৰত বাংলাদেশ ভাৰতৰ অংগ হৈ যাব। গতিকে এই সাৱধানবাণী তেওঁলোকলৈ শুনাবৰ কাৰণে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি সৰ্বমুঠ 4টা সংগঠন আহিছোঁ। হিন্দু ৰাষ্ট্ৰ দাবী কমিটি, ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট, হিন্দু যুৱ ছাত্ৰ পৰিষদে নেতৃত্ব দিছে, হিন্দু ঐক্য মঞ্চ আমাৰ লগত সহযোগিতা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।